মাতৃ হোৱাৰ পিছতে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণীৰ বিষয়া জীৱনলৈ আহিলে আন এটা অতি ডাঙৰ ভাল খবৰ। হয় বন্ধু বান্ধৱীসকল, এইমাত্ৰ আহিল বৰষাৰাণীৰ এটা অতি ডাঙৰ ভাল খবৰ। খবৰটো শুনিলে নিশ্চয় আপোনালোকে ভাল পাব আৰু বৰষাৰাণীৰ বিষয়ে এই ভাল খবৰটো অনুৰাগীসকলক তেওঁ নিজেই শ্বেয়াৰ কৰিছে। পিছে অভিনেত্ৰী বৰষাৰাণীৰ বিষয়াৰ ভাল খবৰটোনো কি জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অভিনেত্ৰী বৰষাৰাণীৰ বিষয়াই তেওঁ নিজৰ সামাজিক মাধ্যমত এটি বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে আৰু তেওঁ পোষ্টটিত লিখিছে 17 সংখ্যক ফিকি FLO ওমেন এচিভাৰ্ছ এৱাৰ্ডছ 2025ত অসমৰ সন্মানীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ পৰা FLO ট্ৰায়েল ব্লেজাৰ কালচাৰেল আইকন বঁটা লাভ কৰি সঁচা অৰ্থত সন্মানিত। এই স্বীকৃতিৰ বাবে কৃতজ্ঞ আৰু সংস্কৃতি নাৰীত্বক উদযাপন কৰি থাকিবলৈ অনুপ্ৰাণিত আৰু সবলীকৰণ। সঁচাকৈ খবৰটো শুনি নিশ্চয় ভাল লাগিল নহয়নে? আৰু আমাৰ চেনেলৰ তৰফৰ পৰাও অভিনেত্ৰীগৰাকীলৈ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।